Hello guys, so DELP আৰু UP টিচাৰৰ ৰিক্ৰুইটমেণ্ট 2024 আহি গৈছে 5550টা পোষ্ট ইয়াত আপোনালোকক আগবঢ়োৱা হৈছে সো আপোনালোকে যিসকলে বহুত অপেক্ষা কৰি আছিল যে আমি টেট হেৰি কৰি থৈছো তো আমাৰ এক্সামছ হোৱা নাই সো ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনে এতিয়া পদ মুকলি কৰি থৈছে সো পে স্কেল হ'ব তো 14000ৰ পৰা 17000 প্লাস সো আপোনালোকৰ যোনটো ভ্যাকেন্সি হয় ডিস্ট্ৰিক্ট ওয়াইজ হ'ব EWS, OBC, MOBC, ST, SC আৰু PWB ওমেনৰ কাৰণে যেনেকৈ আছিল ভেৰিফিকেশনত দিয়া আগৰ নটিফিকেশন বিলাকত ৰিজাৰ্ভেশন বিলাক হেনেকে হ'ব সো ইয়াত প্ৰথমতে কি কৈছে অসমৰ ক্যান্ডিডেট হ'ব লাগিব পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব তেখেত এজন আৰু 18 বছৰৰ পৰা 40 বছৰ বয়স হ'ব লাগিব 5 জানুৱাৰী 2023 লৈকে মানে 24 লৈকে দিয়া নাই 2023 সো আপোনালোকৰ ইয়াতে এক্স সাৰ্ভিসমেনৰ কোটা মানে যোনবিলাক এক্স সাৰ্ভিসমেন আৰ্মি এয়াৰ ফোৰ্সত থাকে সিহঁতৰ 2 year দিব আৰু নেক্সট OBC 3 years আৰু 5 বছৰ হ'ব ST SC ৰ কাৰণে PWD পাৰ্সোনালিটিৰ কাৰণে হ'ব 10 বছৰ সো নেক্সট আমি চাও কি লাগিব আমাৰ এটা ফৰ্ম লাগিব ফিল কৰিব যোনটো হল স্মল ফ্যামিলি নম মানে আপোনালোকৰ এটা সৰু পৰিয়াল হ'ব লাগিব আপোনাৰ যোনটো ফ্যামিলি হয় হেতু 1/2021 লৈকে আৰু মিডিয়াম অফ ইনস্ট্ৰাকচন আইদাৰ ইংলিশ হ'ব পাৰিব ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 পেপাৰখনত either language হ'ব পাৰিব মানে ইংলিশ মিডিয়াম বা অসমীয়া মিডিয়াম হ'ব পাৰিব ক্যান্ডিডেট মানে জুনে টেট বা সি টেট পাস কৰি থৈছে তেখেতসকল এইটো কাৰণে এলিজিবল হ'ব আৰু কি পোষ্টৰ বাবে আছে এসিস্ট্যান্ট টিচাৰ LP 50% মাৰ্ক হ'ব লাগিব গ্ৰেজুৱেট সিনিয়ৰ হায়াৰ সেকেন্ডাৰীত আৰু 2 বছৰৰ এলিমেন্টাৰী মানে DLED হ'ব লাগিব আৰু আপাৰ প্ৰাইমাৰী লেভেলৰ কি হ'ব গ্ৰেজুৱেট টিচাৰ হ'ব লাগিব যিকোনো UGC ৰিকগনাইজড ইউনিভাৰ্সিটিৰ পৰা আৰু 2 বছৰৰ BED বা DLED স্পেশাল এডুকেশন বা BED স্পেশাল এডুকেশন হ'ব লাগিব সায়েন্স টিচাৰ সকলৰ কাৰণে কি হ'ব লাগিব BSc গ্ৰেজুৱেট হ'ব লাগিব UGC ৰিকগনাইজড আৰু 2 বছৰৰ ডিপ্লোমা হ'ব লাগিব BED বা DLED থাকিব লাগিব হিন্দী টিচাৰৰো সেম হয় আপোনাৰ UGC ৰিকগনাইজড হ'ব লাগিব আৰু DLED বা BED থাকিব লাগিব সো ইয়াৰ লাষ্ট ডেট তো আপোনালোকক দিছে 2 জানুৱাৰী 2024 10 তাৰিখ এটো স্টাৰ্টিং দিয়া হৈছে স্টাৰ্টিং ডেট এটো হয় মানে জানুৱাৰী 2024 ৰ পৰা স্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হ'ব 2 ফেব্ৰুৱাৰী 2024 সো আপোনালোকে যদি কোনোবাই ভালকে আগতে টেট বা সি টেট ক্লিয়াৰ কৰি থৈছে সো আপোনালোকে এপ্লাই কৰিব পাৰিব কি ডকুমেন্টস লাগিব আপোনালোকক এই এক্সাম তো সৰি এই notification to apply কৰিবৰ কাৰণে passport size photograph লাগিব higher secondary mark sheet আৰু admit লাগিব আৰু যোনটো HSLC ৰ mark sheet admit same graduation or mark sheet admit আৰু any other mark sheet মানে higher education যদি আপুনি কিবা কৰিছে তাৰ mark sheet বা DLED first year second year or mark sheet certificate caste certificate আপুনি দিব লাগিব যদি আপুনি ST বা OBC বা যি category হয় হেতু ফৰ্মত ফিল কৰিব লাগিব আৰু পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম হ'ব লাগিব mark sheet of ATET আৰু CTET হ'ব লাগিব candidate disability যোনটো গভৰ্নমেন্ট অফ ইন্ডিয়া ইস্যু কৰে হেতু হ'ব লাগিব সাৰ্টিফিকেট অফ এক্স সাৰ্ভিসমেন হ'ব লাগিব আৰু সৈনিক ওয়েলফেয়াৰ বোৰ্ডৰ পৰা আৰু স্ক্যান সিগনেচাৰ কপি হ'ব লাগিব আপোনাৰ সিগনেচাৰৰ ওকে আজিলৈ এইখিনিয়ে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং প্লিজ লাইক এন্ড সাবস্ক্ৰাইব মাই চেনেল বাই বাই টেক কেয়াৰ